তেতিয়া জনসংঘ, পৰৱৰ্তী সময়ত জনতা পাৰ্টি আৰু 1980 চনৰ 6 এপ্ৰিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত 26 জুন আৰু 25 জুন এই দুটা তাৰিখতে সমগ্ৰ দেশতে লগতে আমাৰ বিচাৰ পৰিয়ালৰ সন্মান ব্যক্তিসকলে ইমাৰ্জেঞ্চি এই কলা দিৱস হিচাপে পালন কৰা হৈছে। আৰু সেই নিমিত্তে আজি আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কলা দিৱস আয়োজন কৰা হৈছে। ইতিমধ্যে আমি ৰাজ্যিক কাৰ্যালয়ত এই কলা দিৱস আয়োজন কৰিলোঁ। তাত যিসকল সেই ইমাৰ্জেঞ্চি পিৰিয়ডত নিৰ্যাতিত হৈছিলে, কাৰাবাস খাটিছিলে বছৰ বছৰ ধৰি, তেখেতসকলৰ পৰিয়ালক তেখেতসকলক আনি আমি স্বাগতম জনালোঁ আৰু তেখেতসকলৰ কথা বক্তব্য শুনিলোঁ। আৰু ইয়াৰে অংশ হিচাপে আমাৰ জিলাতো আজি এই ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত আপোনালোকক মাতি আনি আৰু ইমাৰ্জেঞ্চিৰ কথা মন্থন কৰাৰ নিমিত্তে, ৰোমান্থন কৰাৰ নিমিত্তে এই যি সভা, ইয়ালৈকে আমি ৰাজ্যিক সমিতিৰ তৰফৰ পৰা প্ৰতি দুখন জিলাৰ কাৰণে একোজনকৈ সমল ব্যক্তি হিচাপে আমি পঠাইছোঁ। তথা উত্তৰ কামৰূপ জিলা আৰু নলবাৰী জিলাৰ তত্ত্বাৱধায়ক, কলা দিৱসৰ তত্ত্বাৱধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ ছাৰ, আমি ৰঙিয়া কলেজৰ আমাৰ ছাৰ আছিলে জুলজি ডিপাৰ্টমেণ্টৰ, লগতে আজি আমাৰ মাজত উপস্থিত আছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ আটাইবোৰ মণ্ডলৰ সন্মানীয় সভাপতিসকল, ৰঙিয়া পৌৰসভাৰ পৌৰপতি শ্ৰীযুত অমণ্ডল হকৰ ডাঙৰীয়া, লগতে আমাৰ উপ পৌৰপতি বিদ্যুৎ ডেকা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলাৰ সকলো জিলাৰ বিষয়ববীয়াসকল, সন্মানীয় মণ্ডল সভাপতিসকল, মৰ্চাৰ জিলা পৰ্যায় মৰ্চা, মণ্ডল পৰ্যায় মৰ্চা, সকলো